केंद्रीय मंत्री सर्बानंद सोनोवाल ने डिब्रूगढ़ में कृत्रिम बाढ़ की स्थिति का लिया जायजा। केंद्रीय मंत्री सर्बानंद सोनोवाल ने शनिवार को डिब्रूगढ़ शहर के नालिया पुल में कृत्रिम बाढ़ का जायजा लेने के दौरान कहा कि जल्द से जल्द डिब्रूगढ़ में कृत्रिम बाढ़ की स्थिति को गुवाहाटी के IIT विशेषज्ञ द्वारा समाधान किया जाएगा और जल्द ही IIT गुवाहाटी के विशेषज्ञों की एक टीम एक सर्वेक्षण करेगी और अपने रिपोर्ट के आधार पर डिब्रूगढ़ में कृत्रिम बाढ़ की स्थिति को हल करने का प्रयास करेगी। এমাহে ডিব্ৰুগড়ৰ কেইবাটাও অঞ্চল কৃত্ৰিম বানতে যুঁজি আছে, পানী ওলাই যোৱা নাই এতিয়াও। আৰু যেটো ডিব্ৰুগড়ৰ 4.5 যেটো ডিব্ৰুগড় টাউনৰ ভিতৰত যেটো DTP ড্ৰেইন নিৰ্মাণ নোহোৱাৰ ফলতে বহুতে অভিযোগ কৰিছে যে ডিব্ৰুগড় কৃত্ৰিম বানতে এনেকৈ যুঁজিব লগা হৈছে মাহৰ পিছত মাহ। হয়, এইটো ইতিমধ্যে এই কথাটোতো আমাৰ সকলোৰে দৃষ্টি পৰিছে যে এই ড্ৰেইনটোৱে এতিয়া পানী ফৰকাব নোৱাৰা অৱস্থা হৈছে। তাত বহুত ডাঙৰ ডাঙৰ গেট আছে আৰু প্লট গোটেই ব্লকেট আছে। গতিকে এইটো এটা অত্যন্ত আধুনিক ধ্যান ধাৰণাৰে ডিব্ৰুগড় চহৰখন কৃত্ৰিম বানৰ পৰা ৰক্ষা কৰিব লগা হ'লে আমি ইয়াৰ এটা নতুন ব্যৱস্থা কৰিবই লাগিব আৰু সেইকাৰণে ড্ৰেইনেজটো নতুনকৈ এটা শক্তিশালী ড্ৰেইনেজ ব্যৱস্থা কৰিবৰ বাবে পূৰ্বতেও মই কৈছোঁ, আজি পুৱাৰ ভাগতো মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত কথা পাতিছোঁ আৰু পূৰ্বতে আমি কৈছিলোঁ যে IIT গুৱাহাটীক এই বানপানী শুকোৱাৰ লগে লগে দায়িত্ব দিয়া হ'ব। গোটেই বিষয়টো তেখেতসকলে অধ্যয়ন কৰিব আৰু তেখেতসকলে যিখন মাষ্টাৰ প্লেন দিব সেই মাষ্টাৰ প্লেনখনৰ কাৰণে যিখিনি টকা পইচাৰ দৰকাৰ সেইখিনি ৰাজ্য চৰকাৰে বহন কৰাৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে আৰু আমি ভাৰত চৰকাৰৰ তৰফৰ পৰা যেনেধৰণে যি সহযোগিতা কৰিব লাগে সেই সহযোগিতা আমি কৰিম। মুঠৰ ওপৰত ডিব্ৰুগড় চহৰখনৰ ৰাইজে যাতে ভৱিষ্যতে এনেধৰণে জীয়াতু ভুগিব নালাগে তাৰ ব্যৱস্থা কৰিবই লাগিব, ইয়াৰ কোনো বিকল্প নাই। কাৰণ ব্ৰিটিছৰ যুগৰ এই কালভাৰ্ট এনেকুৱা ধৰণৰ 20টা কালভাৰ্ট আছে ডিব্ৰুগড়ত, গতিকে এইটো কেৱল ফৰকাল বতৰত হোৱাৰ বাবে এই চকুত আহিলে এইটো অবৈধ দখল আছে। এইটো এটা আপুনি ঠিক কৈছে, অবৈধ বেদখল যোৱাবাৰ মোক ৰাইজে কৈছে, সেইকাৰণে মই নাগৰিক সভাৰ কথা কৈছোঁ। কাৰণ আমাৰ উপায়ুক্ত ডাঙৰীয়াই কৈছে আৰু আমাৰ মেয়ৰ ডাঙৰীয়া কৈছে, প্ৰশান্ত ফুকন ডাঙৰীয়াও কৈছে যে ভৱিষ্যতৰ দিনত যিহেতুকে আমি আধুনিক ধ্যান ধাৰণাৰে ড্ৰেইনেজ ব্যৱস্থাটো ইয়াত সঠিকভাৱে নিৰ্মাণ কৰিব লাগিব, তাৰ বাবে ডিব্ৰুগড় নাগৰিকসকলে সহায় কৰিব লাগিব আৰু যিসকলে বেদখল কৰি আছে তেখেতসকলক মই আহ্বান জনাইছোঁ যাতে এই ক্ষেত্ৰত তেখেতসকলে নিজে স্বইচ্ছাৰে এইবিলাক যাতে ডিব্ৰুগড় চহৰৰ বৃহত্তৰ স্বাৰ্থত যাতে সেইবিলাক বেদখল কৰা স্থানবিলাক যাতে তেখেতসকলে ত্যাগ কৰে আৰু গোটেই বিষয়টোত যাতে প্ৰশাসনৰ তৰফৰ পৰা কামখিনি সুচাৰুৰূপে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যাতে সহায় কৰে। একশ্যন ল'ব লাগিব, শুনক একশ্যনটো ল'বই লাগিব। গতিকে সেইকাৰণে নাগৰিক সভা এইকাৰণে কথা কৈ আছোঁ মই বাৰে বাৰে, আপোনালোকেও জানে। কাৰণ কি হ'ল, কেতিয়াবা আমাৰ তৰফৰ পৰা যেতিয়া আমি এটা পদক্ষেপ ল'বলৈ যাম আকৌ লিটিগেশ্যন কৰিব, হয়নে বাৰু? গতিকে নাগৰিকতকৈ আৰু কোনো শক্তিশালী নহয়। গতিকে নাগৰিকে যেতিয়া এটা মতামত দিব সেই মতামতে শক্তি আধাৰ হিচাপে লৈ আগন্তুক দিনত আমি ৰাইজক আস্থাৰ বিশ্বাসত লৈ গোটেই কামখিনি কৰিব বিচাৰিছোঁ আৰু সেইকাৰণে সাংবাদিক বন্ধুসকল আপোনালোকে সহায় কৰিব লাগিব আৰু জনমতে মই ভাবোঁ যে এই বিষয়টোৰ ক্ষেত্ৰত আমাক সহায় কৰিব। গতিকে সেই দৃষ্টিভংগীৰে ভৱিষ্যতৰ দিনত আপোনালোকৰ সহযোগিতা মই কামনা কৰিছোঁ আৰু আপোনালোকে ধৈৰ্য ধৰক। নিশ্চিতভাৱে এই ক্ষেত্ৰত আৰু মই ডিব্ৰুগড়বাসী ৰাইজৰ যিখিনি কষ্ট হৈছে এই কথাটো মই গভীৰভাৱে উপলব্ধি কৰিছোঁ আৰু ভৱিষ্যতে যাতে নহয় তাৰ বাবে আমি ব্যৱস্থা কৰিব লাগিব। ভয়ানক পৰিস্থিতি হ'বই নোৱাৰে ছাৰ। নিশ্চিতভাৱে আপুনি ঠিক কৈছে, আপোনালোকৰ লগত মই একমত। কাৰণ মই নিজেও দেখিছোঁ, মই ডিব্ৰুগড় চহৰতে ডাঙৰ দীঘল হৈছোঁ, ইয়াতে পঢ়া শুনা কৰিছোঁ। নালিয়াপুলত আগতে বানপানী হৈছিল কিন্তু ইমান দিন নাথাকে। আগতে বানপানী নৱজ্যোতিৰ লগত আমিও দেখিছোঁ কিন্তু ইমান দীঘলীয়া নহয়, এইবাৰ বহুত দীঘলীয়া হৈছে। পানীপুৰত ৰাষ্ট্ৰীয় ঘাইপথটো 1.5 মাহ হৈ গ'ল, পানী ওলাই যোৱা নাই। গতিকে সেইকাৰণে এই গোটেই কথাখিনি এতিয়া বিশেষজ্ঞৰ যোগেদি ছাৰ্ভে কৰিলেহে সঠিক ইয়াৰ ফলাফল পোৱা যাব। গতিকে আপোনালোকক সকলোকে মই এই ক্ষেত্ৰত সহযোগিতা কৰিব পাৰিম। डिब्रूगढ़ के स्थानीय लोगों के बीच हाहाकार। गौरतलब हो कि चिलचिलाती गर्मी के बीच डिब्रूगढ़ में ड्रेन का जलस्तर अचानक बढ़ने से नालिया पुल के नेशनल हाईवे 37 पर पानी बहने के साथ ही लोगों के घर में ड्रेन का पानी घुसा। नालिया पुल गंगापाड़ा असगर अली रोड के साथ साथ कई स्थानों में ड्रेन का पानी घुसने के कारण लोगों के बीच हाहाकार की सृष्टि हुई। वह स्थानीय लोगों का आरोप है कि हर साल डिब्रूगढ़ के उल्लेखित अंचलों में इसी तरह की समस्याएं होती रहती है। तो वहीं दूसरी तरफ डिब्रूगढ़ नगर निगम को राष्ट्रीय राजमार्ग के एक हिस्से को खोदना पड़ा। फिलहाल राष्ट्रीय राजमार्ग का संपर्क टूटा हुआ है।
আনিব নোৱাৰো কি কৰিম এতিয়া পানী দি গৈছে কেণ্ডেল দি গৈছে ইণ্ডিয়া ক্লাবৰ পৰা সেইটো কোনে ভুগিব কওক আপোনালোকে আজি 3 দিন 4 দিন হ'ল কাৰেণ্ট নাই আৰু ফাৰ্ষ্ট আৰু এটা কথা কি গংগাপাৰা এনেকুৱা এটা জাগা হয় ন অলপমান বৰষুণ দিলে পানী হৈ যায় ড্ৰেইনৰ পানী কেইটা সব সোমাই যায় আমি মানে 10 দিন পৰতে আমি সাফাৰ কৰো মানে এটো এভৰি ইয়াৰ হয় আৰু এইবাৰ তো দুবাৰ হৈছে মানে এইবাৰ আজি থাকি যায় দিনৰ পৰা বাহিৰত আছে কিমান দিন বাহিৰত থাকিম কিমান দিন পানী ঘৰৰ ভিতৰত ইমানখিনি পানী থকাটো পসিবল নহয় এইটো বাহিৰৰ ঘৰত মানে কিমান দিন বাহিৰত ক'ত আছে আপোনালোকে মই তো নালিপুলে মানে কিমান দিন থাকিম নিজৰ কাম সব এৰি দিলো এনেকে দৌৰা দৌৰি দেখে তো 21 নম্বৰ ওয়ার্ড সাগরস্মৃতি বিদ্যা মন্দির এরিয়া সাগরস্মৃতি বিদ্যালয় দাদা চাই ঘৰটো হেৰি দিয়ক তাৰ পিছতে মানে পানী ষ্টাৰ্ট হৈ যায় এইটো যদি ভিআইপি এৰিয়াও সেফ নাই তো কোনটো এৰিয়া আছে আমার তাত কোনো নহুমায় কোনো মন্ত্রী নহুমায় আমার ওচৰতে কিন্তু সাইকেল হাউস আমাৰ ওচৰতে হয় ঘুমাব পাৰে না লহি আহিব পাৰে কিমান পানী হৈছিল ইমান লোকে পানী আছিল দাদা বাইদেউ পানী খোৱা পানী কেনেকুৱা ব্যৱস্থা আপোনালোকৰ তাত পানী খাব পাৰে খোৱাৰ পানী মই ফ্ৰেণ্ডৰ পৰা ফোন কৰি মানে নদী আহি মানে খোৱাৰ পানী দি যায় কাৰেণ্ট নাই কালি কাৰেণ্ট নাই 23 ডেজ হৈ গ'ল 23 ডেজ হৈ গ'ল এইবিলাক চাওক কিমান মানুহ মানে মৰি আছে এইটো চাওক আজি কথা এইটো চাওক মানুহৰ অৱস্থা বেয়া হৈ গ'ল মই কৈছো না ইমান পানী লোকৰ নিচিনা পানী আছে হঠাৎ হৈ গ'ল হঠাৎ 10 মিনিটত পানী সোমালে 10 মিনিট বৰষুণ দিছিল নেকি নাই বৰষুণ নাই দিয়া 10 মিনিটৰ ভিতৰত হ'ল মানে পানী হ'ব নোৱাৰে হেতু পানী হ'ব বৰষুণ নিদিয়া এতিয়াও আছে পানী এতিয়া পানী নাই কালি সাবজেক্টটো কালি এইটো সাপ্লাইটো ক্লিয়াৰ কৰিলে সেইটো কাৰণে 70% পানীটো গুচি গ'ল কিন্তু 30% এতিয়াও আছে 30% এতিয়াও আছে न्यूज डेस्क रिपोर्ट ब्रेकिंग फास्ट समाचार।